ভাৰতৰ প্ৰতিৰক্ষাৰ নিৰ্মাণ খণ্ডক অগ্ৰগতি প্ৰদানেৰে ভাৰতীয় সেনা তথা ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ আধুনিকীকৰণৰ আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে এই মুহূৰ্তত ভাৰতে এইবাৰ সাজিবলৈ ওলাইছে হাইপাৰসনিক ব্ৰহ্মছ যি ব্ৰহ্মছে সমগ্ৰ বিশ্বৰ ওচৰতে এক প্ৰকাৰ ভাৰতৰ শিৰ উচ্চ কৰি তুলিছে যি ব্ৰহ্মছক সমগ্ৰ বিশ্বই সমীহ কৰি চলে আৰু সেই ব্ৰহ্মছক এইবাৰ এক নতুন ৰূপ দিবলৈ ওলাইছে ভাৰতে অৰ্থাৎ ভাৰতৰ সেই সুপাৰসনিক ব্ৰহ্মছক এইবাৰ হাইপাৰসনিক হিচাপে গঢ়ি তুলিবলৈ উদ্যোগ গ্ৰহণ কৰিছে ভাৰতে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ হিচাপে এই মুহূৰ্তত হাইপাৰসনিক ব্ৰহ্মছ মিসাইল নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়িছে ভাৰত ৰাছিয়াৰ সৈতে এই প্ৰকল্পত সহযোগিতা আগবঢ়াই ভাৰতে থলুৱাভাৱে এই হাইপাৰসনিক ব্ৰহ্মছ মিসাইল নিৰ্মাণ কৰাৰ বাবে এই মুহূৰ্তত অগ্ৰসৰ হৈছে ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত ব্ৰহ্মছে ইতিমধ্যে সমগ্ৰ বিশ্বকে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে স্তম্ভিত কৰি তুলিছিল অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে যি ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ প্ৰয়োগেৰে পাকিস্তানৰ হৃদপিণ্ডত আঘাত হানিছিল আৰু সেই দৃশ্য দেখি বা সেই অভিযান দেখি সমগ্ৰ বিশ্ব এক প্ৰকাৰ স্তম্ভিত হৈছিল ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত এই সুপাৰসনিক ব্ৰহ্মছ মিসাইলক সমগ্ৰ বিশ্বই সমীহ কৰি আহিছে মাত্ৰ কেইটামান ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থাইহে সুপাৰসনিক ব্ৰহ্মছক প্ৰতিহত কৰিব পাৰে বা প্ৰতিৰোধ কৰিব পাৰে কিন্তু এতিয়া সেই সুপাৰসনিক ব্ৰহ্মছক হাইপাৰসনিক ব্ৰহ্মছলৈ ৰূপান্তৰিত কৰাৰ এক বৃহৎ প্ৰকল্প হাতত লৈছে ৰাছিয়াৰ সহযোগত ভাৰতত থলুৱাভাৱে বিকাশ কৰা হ'ব এই হাইপাৰসনিক ব্ৰহ্মছ মিসাইল আৰু এই হাইপাৰসনিক ব্ৰহ্মছ মিসাইলক আনকি চীন আমেৰিকাৰ দৰে প্ৰতিৰক্ষা ব্যৱস্থায়ো ৰুধিব নোৱাৰিব থানবান হৈ পৰিব চীন আমেৰিকাৰ দৰে প্ৰতিৰোধ ব্যৱস্থাও আকাশ প্ৰতিৰোধ ব্যৱস্থা বা আকাশ প্ৰতিৰক্ষা ব্যৱস্থাও থানবান কৰি পেলাব পাৰিব এই ক্ষেপণাস্ত্ৰই চীন আমেৰিকাৰ আকাশ প্ৰতিৰোধী ব্যৱস্থাক ইতিমধ্যে নিষেধ কৰাৰ ক্ষমতা থাকিব এই হাইপাৰসনিক ব্ৰহ্মছ মিসাইলৰ সেই কথা ইতিমধ্যে প্ৰকাশ পাইছে আৰু যাক লৈ এই মুহূৰ্তত শংকিত হৈ পৰিছে চীন শেহতীয়াকৈ ভাৰতীয় সেনাৰ হাতলৈ আহিব অত্যাধুনিক AK-203 এছাল্ট ৰাইফল ৰাছিয়াৰ সহযোগত ভাৰতে থলুৱাভাৱে ৰাইফল নিৰ্মাণৰ কামো ইতিমধ্যে হাতত লৈছে উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিত ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডৰ কাৰখানাত সেই অত্যাধুনিক AK-203 এছাল্ট ৰাইফলৰ নিৰ্মাণৰ কাম যুদ্ধকালীন গতিত বৰ্তমান চলি আছে অহা 15 আগষ্টত ভাৰতীয় সেনাৰ হাতলৈ আহিব সেই অত্যাধুনিক AK-203 এছাল্ট ৰাইফল সেই দিশৰ পৰা ভাৰতীয় সেনা শক্তিশালী হৈ উঠিব আৰু সেই ৰাছিয়াৰ সহযোগতে ভাৰতে এই বিশেষ প্ৰকল্পৰ কাম এই মুহূৰ্তত হাতত লৈছে ইতিমধ্যে এই হাইপাৰসনিক ব্ৰহ্মছ মিসাইল নিৰ্মাণৰ কাম প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে ভাৰতত উল্লেখযোগ্য যে এই প্ৰকল্পৰ বাবে ভাৰতৰ যে ডিআৰডিঅ'ৰ 50% অংশীদাৰিত্ব থাকিব লগতে ৰাছিয়াৰ কোম্পানীৰ এই প্ৰকল্পত 49% অংশীদাৰিত্ব থাকিব বুলি কোৱা হৈছে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ আমি ইতিমধ্যেই জানো যে ৰাছিয়াৰ সহযোগত ভাৰতে বিকাশ কৰা এই ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ শক্তি যি সুপাৰসনিক ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ যোৱা পেহেলগাম কাণ্ডৰ 22 এপ্ৰিলৰ পেহেলগাম কাণ্ডৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ ওপৰত প্ৰতিশোধ লৈছিল পেহেলগাম কাণ্ডৰ পুতক তুলিছিল আৰু সেই অভিযানৰ সময়ছোৱাত সুপাৰসনিক এই ব্ৰহ্মছ মিসাইল ব্যাপক ৰূপত ভাৰতে ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিবলৈ সক্ষম হৈছিল প্ৰথমে পাক অধিকৃত কাশ্মীৰত ভাৰতৰ আক্ৰমণ বা প্ৰতিশোধৰ প্ৰত্যাঘাত চলাইছিল তাৰ পিছত যেতিয়া পাকিস্তানে ভাৰতৰ 16খন চহৰত ধাৰাসাৰ ড্ৰোন আৰু মিসাইল নিক্ষেপ কৰিলে হেয়া ভাৰতৰ শক্তিশালী আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থা লগতে S-400 ৰাছিয়াৰ লগত প্ৰস্তুত কৰা বা ৰাছিয়াৰ লগত নিৰ্মাণ কৰা ৰাছিয়াৰ পৰা ক্ৰয় কৰা S-400 আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থাই পাকিস্তানৰ প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছতে ভাৰতে পাকিস্তানৰ হৃদপিণ্ড ইছলামাবাদ ৰাৱালপিণ্ডিৰ দৰে স্থানত গৈ এই ব্ৰহ্মছ মিসাইলেৰে যেনেদৰে আক্ৰমণ চলাইছিল থৰকাচুটি হেৰুৱাই পেলাইছিল পাকিস্তানত থকা সৰকা কৰিছিল পাকিস্তানক আৰু তেতিয়াই পাকিস্তানে ব্ৰহ্মছৰ আগ্ৰাসী ৰূপ দেখি ব্ৰহ্মছৰ আক্ৰমণাত্মক ৰূপ দেখি
সেও মানিবলৈ বাধ্য হৈছিল ভাৰতৰ ভৰিত পৰিবলৈ বাধ্য হৈছিল ভাৰতৰ ওচৰত আঁঠু ল'বলৈ বাধ্য হৈছিল পাকিস্তানৰ ডিজিএমওয়ে ভাৰতৰ ডিজিএমক ফোন কৰি যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিবলৈ বাধ্য হৈছিল তাৰ আৰতে আছিল সেই ব্ৰহ্মছ মিছাইলৰ ক্ষমতা ব্ৰহ্মছ মিছাইলৰ পাৰদৰ্শিতা আৰু সেই সুপাৰসনিক ব্ৰহ্মছ মিছাইলক এইবাৰ হাইপাৰসনিক মিছাইলৰ ৰূপ দিয়া হ'ব হাইপাৰসনিক ব্ৰহ্মছ মিছাইল প্ৰস্তুত কৰা হ'ব নিৰ্মাণ কৰা হ'ব সাজিব ভাৰতে ৰাছিয়াৰ সহযোগত এই বৃহৎ প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো যত ভাৰতৰ ডিআৰডিঅৰ 50% অংশীদাৰিত্ব থাকিব আনহাতে ৰাছিয়া থাকিব 49% অংশীদাৰিত্ব আমি ইতিমধ্যে 203 এছাল্ট ৰাইফলৰ কথা কৈছো যত নেকি ৰাছিয়াৰ সেই সমগ্ৰ প্ৰযুক্তি ভাৰতৰ হাতত অৰ্পণ কৰা হৈছে আৰু সেই মৰ্মে ভাৰতৰ উত্তৰ প্ৰদেশৰ আমেথিত নিৰ্মাণ কাৰ্য চলি আছে প্ৰায় 7000 AK-203 এছাল্ট ৰাইফল ভাৰতীয় সেনাৰ হাতত 15 আগষ্টত তুলি দিয়া হ'ব আৰু অহা 10 বছৰৰ ভিতৰত প্ৰায় 6 লাখ এই অত্যাধুনিক AK-47 ৰাইফল ক্ষমা কৰিব AK-203 এছাল্ট ৰাইফল ভাৰতীয় সেনাৰ হাতত তুলি দিয়াৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে যি নেকি ভাৰতৰ প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডত এক বিশেষ অগ্ৰগতি লাভ কৰিব যি অত্যাধুনিক সিৰিজৰ ৰাইফল ব্যৱহাৰ কৰি ভাৰতীয় সেনাই শত্ৰুপক্ষক ৰুধিবলৈ সক্ষম হ'ব বিশেষকৈ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপত ব্যাপকভাৱে ব্যৱহাৰ কৰা হ'ব লগতে যুদ্ধত সেই কৌশল ব্যৱহাৰ কৰা হ'ব সেই অত্যাধুনিক ৰাইফল ব্যৱহাৰ কৰিব আৰু তাৰ লগে লগে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাক আন এক শক্তি প্ৰদান কৰিব আন এক গতি প্ৰদান কৰিব আন এক মাত্ৰা প্ৰদান কৰিবৰ বাবে এইবাৰ ভাৰতে সাজিবলৈ ওলাইছে বা সজা কাম নিৰ্মাণৰ কাম আৰম্ভ কৰিছে হাইপাৰসনিক ব্ৰহ্মছ ৰাছিয়া আৰু ভাৰতৰ দুখন অতি প্ৰধান নদীৰ নাম দুখন প্ৰধান নদীৰ নামেৰে সংযোগ কৰা হৈছে এই নামটো ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মোস্কভাৰ এই দুখন নদীৰ নাম ভাৰতৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ ৰাছিয়াৰ প্ৰধান নদী মোস্কভাৰ এই দুইখন নদীৰ নামেৰে সংযোগ কৰা হৈছে ব্ৰহ্মছ যি ক্ষেপণাস্ত্ৰৰ নাম ব্ৰহ্মছ সুপাৰসনিক ক্ষেপণাস্ত্ৰৰ নাম এই দুখন নদীৰ নামেৰে নামকৰণ কৰা হৈছে আৰু এইবাৰ এই দুখন নদীৰ নামেৰে ব্ৰহ্মছ হাইপাৰসনিক মিছাইল প্ৰস্তুত কৰিবলৈ ওলাইছে ভাৰতে গতিকে স্বাভাৱিকতে ভাৰতৰ প্ৰতিৰক্ষা আৰু অধিক শক্তিশালী হৈ উঠিব ইতিমধ্যে বিশ্বৰ ভিতৰতে চতুৰ্থ শক্তিধৰ সামৰিক দেশ হিচাপে পৰিগণিত হৈছে ভাৰত আৰু এই যি হাইপাৰসনিক ব্ৰহ্মছ মিছাইল এই হাইপাৰসনিক ব্ৰহ্মছ মিছাইলৰ ক্ষমতা কেনেকুৱা ধৰণৰ হ'ব কালি আমি জনাইছিলো আপোনালোকক যি অত্যাধুনিক ৰাছিয়াৰ সহায়ত নিৰ্মাণ কৰা AK-203 এছাল্ট ৰাইফলৰ ক্ষমতাৰ কথা য'ত নেকি 1 মিনিটত 700 ৰাউণ্ড গুলি ফুটাব পৰা ক্ষমতা 800 মিটাৰ সামৰি ল'ব পৰা ক্ষমতা থাকে লক্ষ্য নিৰ্ধাৰিতভাৱে আক্ৰমণ কৰিব পৰা ক্ষমতা থাকিব সেই ৰাইফলৰ একেদৰে ৰাছিয়াৰ সহযোগত ভাৰতে থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰিবলগীয়া এই হাইপাৰসনিক ব্ৰহ্মছ মিছাইলৰ ৰেঞ্জ হ'ব প্ৰায় 1500 কিলোমিটাৰ 1500 কিলোমিটাৰ যি শব্দতকৈ 8 গুণ বেগী বুলি কোৱা হৈছে শব্দতকৈ 8 গুণ বেগী এই হাইপাৰসনিক ক্ষেপণাস্ত্ৰই 1500 কিলোমিটাৰৰো বেছি লক্ষ্য ভেদ কৰিব পৰা ক্ষমতা সামৰি ল'ব আৰু এই দিশলৈ চাই সেই হিচাপত এইবিধ ক্ষেপণাস্ত্ৰই পাকিস্তান আৰু চীন চিৰবৈৰী পাকিস্তান আৰু চীনৰ এক বৃহৎ এলেকা সামৰি ল'ব বুলি কোৱা হৈছে গতিকে চীন আৰু পাকিস্তানৰ বাবে মূৰৰ কামৰণি সৃষ্টি কৰিব ভাৰতৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা এই হাইপাৰসনিক ব্ৰহ্মছ মিছাইলে এতিয়া নিদ্ৰাহৰণ কৰিছে পাকিস্তান আৰু চীনৰ আমি পুনৰ জনাইছো লক্ষ্য ভেদিব পৰা প্ৰায় 1500 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব বা সামৰি ল'ব ব্ৰহ্মছ হাইপাৰসনিক ক্ষেপণাস্ত্ৰৰ লক্ষ্য ভেদ কৰিব পৰা ক্ষমতা প্ৰায় 1500 কিলোমিটাৰৰো অধিক আৰু সেই হিচাপত চীন আৰু পাকিস্তানৰ এটা বৃহৎ এলেকা সামৰি ল'ব এই হাইপাৰসনিক ব্ৰহ্মছ মিছাইলে স্বাভাৱিকতে এতিয়া নিদ্ৰাহৰণ হৈছে আমি পুনৰ জনাইছো বায়ুতকৈ শব্দতকৈ 8 গুণ বেগী অতি শক্তিশালী এই হাইপাৰসনিক ক্ষেপণাস্ত্ৰক চীন আমেৰিকাৰ আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থায়ো ৰুধিব নোৱাৰিব থানবান হৈ পৰিব আমেৰিকা চীনৰ দৰে আকাশমাৰ্গ প্ৰতিৰোধী ব্যৱস্থাও এই হাইপাৰসনিক ব্ৰহ্মছ মিছাইলৰ সন্মুখত গতিকে এনেদৰে এতিয়া শক্তি বঢ়াইছে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণ খণ্ডৰ এক বিশেষ গতি লাভ কৰিব এই হাইপাৰসনিক ব্ৰহ্মছ মিছাইল লাভ কৰাৰ লগে লগে জনাই যাম এনে প্ৰতিটো খবৰ এই মুহূৰ্তত